চোতালখন যেন দেখাত বহুত বেছি ভয়ানক হৈছে। চোতালৰ মাজত এটা পুৰণি ভাঙি থকা ঘৰ, যাক গাঁৱৰ মানুহবিলাকে মাকৰ ভূতৰ ঘৰ বুলিছিল। সেইখন ঘৰৰ ওচৰলৈ যদি কোনোবাই গৈছিল, মাকৰ চিঞৰ শুনি ভয়ত পলাইছিল। এদিন এজন সাহসী যুৱক, যাৰ নাম হৈছে ৰমেশে সেই ঘৰৰ আচল কথা বুজিবলৈ সেইখন ঘৰত সোমাল। সি দেখিলে ঘৰৰ ভিতৰত এটা ছাঁ বহি আছে। ছাঁটোৱে কান্দি কান্দি ৰমেশক চাই ক'লে, মোক বচোৱা, মোক অলপ সহায় কৰা। মই এসময়ত এইখন ঘৰৰ এজনী বৃদ্ধা আছিলোঁ। মোৰ পুত্ৰই মোক বহুত অত্যাচাৰ কৰিছিল। মই সেই অত্যাচাৰ সহিব নোৱাৰিলোঁ আৰু মই এই ঘৰৰ ভিতৰতে শেষ নিশ্বাস ল'লোঁ। পুত্ৰৰ পৰা সন্মান নোপোৱাত মোৰ আত্মাই শান্তি পোৱা নাই। তুমি মোক কিবা এটা কৰি বচোৱা। ৰমেশে এই কথা গাঁওবাসীয়ে বৃদ্ধাৰ পুত্ৰক বাধ্য কৰালে তেওঁ মাকৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ। তেতিয়াৰে পৰা গাঁওখনত ভূতৰ আতংক নোহোৱা হ'ল। মাক দেউতাকক সদায় সন্মান কৰিব লাগে।